हेलो एवरीवन কি খবৰ ৰাইজসকল আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু ৰাইজ যেহেতু আপোনালোকে সকলোৱে গম পায় অসমত বৰ্তমান যেটো মানে লোকসভা নিৰ্বাচন সমাপ্ত পৰিল আৰু এতিয়া সকলোতে হৈ আছে যোগ বিয়োগ অংক পংক জংক কোনে কিমানখন আসন পাব এই সকলোখিনিত মানে চলি আছে আৰু যোগ বিয়োগ তাতে মানে বহুত কেটা জায়গাৰ পৰা বহুতে জিকিম বুলি ভাবিছিলে কিন্তু এতিয়া উলাই গৈছে যে তাত সাগে হাৰিম তো এনেকুৱা ধৰণৰ বহুতো কিছুমান মানে হৈ আছে আৰু যোগ বিয়োগ জিকা হৰা এইবিলাক মানে হৈ আছে সো ৰাইজ আজি মই আপোনালোকৰ কাৰণে লৈ আনিছো বিধায়ক অখিল গগৈ এটা ভিডিও ধেমাজিত এখন সভা আছিল এই সভাখনত বিধায়ক অখিল গগৈ ডাঙৰীয়া অংশগ্ৰহণ কৰিবলৈ গৈছিল আৰু অংশগ্ৰহণ কৰি যেতিয়া উলাই আহিছিল আৰু সেই উলাই অহা সময়ত প্ৰশ্নৰ সন্মুখীন হৈছিল আৰু সেই সাংবাদিকসকলে বহুত কেটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিছিল বিধায়ক অখিল গগৈ আৰু বিধায়ক অখিল গগৈ সেই মানে প্ৰশ্নকেইটাৰ বহুত ধুনীয়াকৈ উত্তৰ দিছিল তাৰে ভিডিওটো আজি মই আপোনালোকৰ মাজলৈ লৈ আনিছো মানে এইবাৰ 2024 চনৰ যেটো লোকসভা নিৰ্বাচন আৰু এই নিৰ্বাচনৰ ষ্টাৰ কেম্পেইনাৰ হৈছে অখিল গগৈ নহয় জানো ৰাইজসকল যেটো সাহসীয় দলৰ হৈতে অখিল গগৈ ইমানে কষ্ট কৰিছিল দিন ৰাতি একাকাৰ কৰি নিৰ্বাচনৰ সকলোৰে নিৰ্বাচনৰ উজনিৰ পৰা নামনিলৈ মধ্য অসম আদি সকলোতে অংশগ্ৰহণ কৰিছিল অখিল গগৈ ডাঙৰীয়া গগৈ এইটো কৈছে যে এটা আহিবলগীয়া যেহেতু লোকসভাটো সমাপ্ত পৰিল এতিয়া আহিবলগীয়া বিধানসভাৰ যি নিৰ্বাচন আৰু সেই বিধানসভা নিৰ্বাচনৰ কাৰণে যেহেতু সকলোৰে মানে ভিতৰি মানে প্ৰস্তুত কৰিয়ে আছে যেহেতু সকলোৱে মানে নিজৰ সমষ্টিত মানে যেহেতু হেতু কাৰণে এক প্ৰকাৰে মানে প্ৰস্তুত কৰিয়ে আছে তো অখিল গগৈ আৰু এটা বহুত গুৰুত্বপূৰ্ণ মন্তব্য দিছে যে 2026 চনত মানে অখিল গগৈ মানে সকলোকে মানে যিকিটা মানে যেহেতু লোকসভা যেটো নিৰ্বাচন অলৰেডি মানে বিৰোধীক বহুত কেইখন আসনত মানে হেৰুৱাব যেহেতু সাহসীয় দলে বহুত মানে উফাইদাং মাৰি আছিল এটো উফাইদাং মাৰি আছিল বুলি অখিল গগৈ কৈছে যে আমি 14খন ভিতৰত 14খন আসন পাম 14খন নহলো আমি 13খন আসন পাম বুলি তেনেকুৱাকৈ যেহেতু ফাইদাং মাৰি আছিল সাহসীয় দলে কিন্তু এতিয়া কবলৈ গৈছে যে মানে এতিয়া যি সিস্টেমত দেখা গৈছে আৰু অখিল গগৈ যেহেতু ষ্টাৰ কেম্পেইনাৰ আছিল আৰু অখিল গগৈ যেতিয়াটো কৈছে যে এইবাৰ মানে প্ৰায় 7-8খন মান আসনে মামো এবা হাই পাব মানে বিৰোধী ঐক্যমঞ্চে পাব তো এই কথা মানে অখিল গগৈ আৰু লগতে কৈছে যে 2026 চনত আহিবলগীয়া যি বিধানসভা আৰু এই বিধানসভাত অখিল গগৈয়ে চৰকাৰ গঠন কৰি আৰু তেওঁলোকৰ বিৰোধী ঐক্যমঞ্চৰ বিৰুদ্ধে চৰকাৰ গঠন কৰি এবা সম্পূৰ্ণৰূপে মানে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক মানে একেবাৰে মানে গাদীৰ পৰা মানে দলিয়াই ব্ৰহ্মপুত্ৰত পেলাব এই মন্তব্য দিছে অখিল গগৈ তো ৰাইজসকল মই বিশেষকৈ কৈ থকাতকে আহক তেন্তে এই ভিডিওটো মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো আৰু এই ভিডিওটো চালে আপোনালোকে সম্পূৰ্ণ বুজি পাব ধুবুৰী যিটো আসন বড়দিন আসলে এতিয়াও কিন্তু আসলতে তেওঁৰ নিজৰ দমনে আছে মানে যোনে যি নকওক লাগে ধুবুৰীত আমি জিকিলো আৰু সৰু সুৰাকে জিকালো ধুবুৰীত আমি 3 লাখৰ পৰা 5 লাখ ভিতৰত জিকাটো তাৎপৰ্যপূৰ্ণ এইকাৰণে খুব বেছি দীঘলীয়া নকৰিম তাৎপৰ্যপূৰ্ণ এইকাৰণে যে ধুবুৰীত এটা সাম্প্ৰদায়িক দলৰ এজন সভাপতিয়ে এনেকৈ দীৰ্ঘদিন ধৰি থকাৰ কাৰণে হিন্দু মুছলমানৰ ৰাজনীতিৰ বিজেপি আৰু এআইডিএফে মিলি সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ সুযোগ লাভ কৰিছিলে গতিকে আমি ধুবুৰীত এবাৰ বিজেপি কি কয় এআইডিএফক পৰাজিত কৰাটো এটা মিছন হিচাপে লৈছিলোঁ ৰাইজৰ দলৰ এটা মিছন আছিলে সেই অপাৰেশ্যনত মই নিজে আগভাগ লৈছিলোঁ আৰু মই আপোনালোকক অসমৰ মানুহক ডাঠি ক'ব খুজিছোঁ যে মুছলমান সাম্প্ৰদায়িক দল এআইডিএফক আমি ধুবুৰীত হৰুৱাইছোঁ আৰু একেটা সময়তে হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল বিজেপিকো তাত হৰুৱাইছোঁ দুইটা দলকে হৰুৱাই আমি আমাৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীক 3 লাখৰ পৰা 5 লাখ ভোটৰ ভিতৰত জিকাইছোঁ কেৱল অকল তাতে নহয় দেই কেৱল তাতে ধুবুৰীতে নহয় আমি আপোনালোকক কওঁ যে উজনি অসমতো এবাৰ খিলঞ্জীয়া মানুহে সম্পূৰ্ণৰূপে বিজেপিক বিদায় দিছে খিলঞ্জীয়া মানুহে উজনি অসমত ডিব্ৰুগড়ত খিলঞ্জীয়া মানুহে ভোট দিয়া ভোট খিলঞ্জীয়া মানুহে আগতে যোৱাবাৰ আপোনালোকে লোকসভা নিৰ্বাচনত দেখিছিলে যে সৰ্বানন্দ সোণোৱালৰ শ্লোগান আছিলে যদি হোৱা অসমীয়া সৰ্বানন্দক ভোট দিয়া এবাৰ সৰ্বানন্দ সোণোৱালৰ শ্লোগান আছিলে যদি হোৱা বহিৰাগত সৰ্বানন্দক ভোট দিয়া আৰু যদি হোৱা অসমীয়া সকলোৱে লুৰিণজ্যোতিক ভোট দিয়া সকলোৱে লুৰিণজ্যোতি গগৈক এবাৰ খিলঞ্জীয়া মানুহবিলাকে ভোট দিছে যোৰহাটৰ সকলো খিলঞ্জীয়া মানুহে এবাৰ গৌৰৱ গগৈক ভোট দিছে
গৌৰৱ গগৈ সেইকাৰণে জিকিব আৰু লুৰিণজ্যোতি গগৈ জিকিব উজনি অসমত তেওঁলোকে যিটো খিলঞ্জীয়াৰ প্ৰভুত্বৰ কথা কৈ আছিলে ন যে আমি খিলঞ্জীয়া আমাৰ হাতত আছে এনেকৈ ধৰণে হিমন্ত বিশ্বই নিজকে খিলঞ্জীয়াৰ মানে আপোনাৰ চৰ্দাৰৰ নিচিনাকৈ নকয় জানো বাগানৰ যেনেকৈ চৰ্দাৰ থাকে খিলঞ্জীয়া চৰ্দাৰ বনিব খুজিছিলে সেই খিলঞ্জীয়া চৰ্দাৰক এবাৰ ভাল মাৰ দিয়া হৈছে দ্বিতীয়তে নগাঁৱত যেতিয়া আহি গ'লোঁ আপোনালোকে নিজে দেখিলে যে আগতে হিমন্ত বিশ্ব শৰ্মাই কৈ আছিলে যে আমাক মিয়াৰ ভোট নালাগে আমাক মুছলমানৰ ভোট নালাগে অগৰং বগৰং সাম্প্ৰদায়িক কথাবিলাক কৈ আছিলে নে নাই এতিয়া নগাঁৱত যেতিয়া আহি গ'লোঁ উজনিত যেতিয়া হাৰি গ'ল খিলঞ্জীয়া মানুহে তেওঁলোকক বিদায় দিলে এইবাৰ তেওঁলোকক মিয়াৰ ভোট লগা কিন্তু এইবাৰ মিয়ায়ো তেওঁলোকক ৰাম পিটন দিছে মিয়াৰ ভোটো নাপালে খিলঞ্জীয়াৰ ভোটো নাপালে সেইকাৰণে আপোনালোকে দেখিবলৈ পাব যে হিমন্ত বিশ্ব শৰ্মাই আগতে 14টাৰ ভিতৰত 14টা আসন পাম বুলি কৈছিলে নহ'লে 13খন আসন পাম বুলি কৈছিলে নহ'লে 12খন 12.5খন আসন পাম বুলি কৈছিলে এতিয়া ক'ত গ'ল তেওঁলোকৰ দায়িত্ব আপোনালোকে নিজে দেখিব যে এবাৰ বিজেপিয়ে হাৰিব যথেষ্ট পৰিমাণে যোৰহাটত হাৰিব ডিব্ৰুগড়ত হাৰিব নগাঁৱত হাৰিব কৰিমগঞ্জত হাৰিব গুৱাহাটীত হাৰিব ধুবুৰীত হাৰিব এনেকৈ হাৰিব আপোনালোকে চাব যে হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি অসমৰ ৰাজনীতিত আৰু নচলে হিমন্ত বিশ্ব শৰ্মাৰ আধিপত্য সাম্প্ৰদায়িক ৰাজনীতিৰ যিটো আধিপত্য চলিছিলে সেইটোক আমি এবাৰ প্ৰতিহত কৰিছোঁ আৰু এইবাৰ অসমীয়া মানুহে সাম্প্ৰদায়িকতাৰ ঊৰ্ধত গৈ প্ৰকৃত অৰ্থত জাতিৰ পক্ষত থকা চৰকাৰ বনাবৰ কাৰণে 2026 চনত কাম কৰিব মই আপোনালোকক আজিয়ে কৈ গ'লোঁ প্ৰথমবাৰৰ কাৰণে সাংবাদিকক আপোনালোকক আজি কৈ থৈ গৈছোঁ 2026 চনত বিজেপি হাৰিব আৰু আমি বিৰোধী পক্ষই বিজেপি কি কয় 2026 চনত আমি চৰকাৰ কথা হিমন্ত বিশ্ব শৰ্মা 2026 চনত যোৰহাটৰ পৰা নিৰ্বাচন খেলা এটা চৰ্চা চলাই আছে যোৰহাটৰ পৰা আহকচোন এইবাৰ ৰাম কেনেকুৱা গু হাৰণ দিয়াম নহয় হিমন্ত বিশ্ব শৰ্মা গু হাৰণ হাৰিব যোৰহাটলৈ আহক যদি দম আছে এইবাৰ যোৰহাটত আমি হৰুৱাই দিলোঁ এমপিত তেওঁলোকক হৰুৱাই দিলোঁ এইবাৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়া বিধানসভালৈ যেতিয়া আহিব বিধানসভাৰ ইলেকশ্যনত যোৰহাটত খেলিবলৈ আহিব গু হাৰণ দিম এখন উজনি অসম তেওঁ শিক্ষা পাই যাব তাৰ মাজতে প্ৰশ্ন কৰিছিল যে কাজিৰঙা যিহেতু যথেষ্ট সংখ্যক ঘৰুৱা উদ্যোগীয়ে কাজিৰঙা বিশেষকৈ পৰ্যটন ব্যৱসায়ী চলাইছে তাৰ মাজতে কিন্তু চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিলে 3খন পঞ্চতৰকা হোটেল তেওঁলোকে কাজিৰঙাত নিৰ্মাণ কৰিব তাৰ পৰা আচলতে আপোনালোকে এই যিসমূহ বৰ্তমান কাজিৰঙাত পঞ্চতাৰকা হোটেল হওক আমাৰ কোনো আপত্তি নাই পঞ্চতাৰকা হোটেল হওক কাৰণ কাজিৰঙাতে এতিয়া ইণ্টাৰনেশ্যনেল ডেষ্টিনেশ্যন হ'ব ৱৰ্ল্ড হেৰিটেজ চাইট হোৱাৰ কাৰণে ইণ্টাৰনেশ্যনেল ডেষ্টিনেশ্যন গতিকে যদি কেইখনমান 5-star হোটেল হয় বেয়া একো নহয় আমাৰ থলুৱা উদ্যোগীক মাৰিব নোৱাৰে আমি কাজিৰঙাত পূৰা ৰোটেড থলুৱা উদ্যোগীবিলাক আমি প্ৰত্যেকটো ক্ষেত্ৰতে মানে অসমৰ মানুহেতো আৰু 5-star হোটেলত থাকিবলৈ নাযায় বাহিৰৰ মানুহবিলাক আহি থাকক কিন্তু মই আপোনাক ক'লোঁ যে কাজিৰঙাৰ যিটো ইণ্ডাষ্ট্ৰি এতিয়ালৈকে আমাৰ খিলঞ্জীয়া মানুহৰ হাতত আছে টুৰিজিম ইণ্ডাষ্ট্ৰিটো আমি খিলঞ্জীয়া হাতত ৰাখিছোঁ আৰু কাজিৰঙাত আমি 5-star হোটেলত যোন থাকে বাহিৰৰ মানুহ আহি থাকিবহি আমাৰ অসমীয়া মানুহ ইমান নাযায় 5-star হোটেলত থাকিব পৰা অসমীয়া মানুহ বহুত নাই আমাৰ অসমীয়া মানুহ আহি আমাৰ অসমীয়া হোটেলতে কেৱল ভিডিঅ'টো চাই কেনেকুৱা লাগিল মোক কমেণ্ট কৰিব ভিডিঅ'টোৰ বিষয়ে যদি কিবা মন্তব্য দিব বিচাৰে সেয়াও মোক কমেণ্ট কৰি জনাব আৰু প্ৰথমবাৰ যদি মোৰ চেনেলটোলৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰি থাকোঁ আজি মোৰ এই ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ ৰাইজ আপোনালোকক লগ পাম মোৰ আহিবলগীয়া এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই